নমস্কাৰ, মই সুমি। আজি আকৌ আপোনালোকৰ মাজলৈ অন্য এটা ব্লগ লৈ আগবঢ়াই আনিছোঁ। সকলোৱে যাতে মৰম আশীৰ্বাদ দিয়ে। আজি আমি বাগানে আহিছোঁ, মানুহজন আৰু মই এডলীয়া কচু বিচাৰিবৰ কাৰণে। আৰু এইফালে মানুহজন আগে গৈ আছে আৰু পাছে মই ভিডিঅ' বনাই গৈ আছোঁ। আৰু বৰষুণ দি গোটেই পথাৰবিলাকত পানী হৈ গৈছে। এইফালে আপোনালোকৰ সেইফালে পানী হৈছে নাই ক'ব দেই। আৰু এইবিলাক বাগানবিলাক দেখিছে নহয়, এইবিলাক কোনো মানুহৰ বাগান নহয় দেই। এইবিলাক বহুত ডাঙৰ বাগান হয়, কোম্পানী বাগান হয় এখন। আৰু এইফালে গোটেই চাৰিওফালে বাগান। আমি বাগানৰ মাছ পাই গ'লোহি। আৰু মই এতিয়া এইফালে সোমাই যাম এডলীয়া কচু বিচাৰি। এইফালে গোটেই নলাটোত এইফালে বোকা দেখিছেনে, এইফালে যাব নোৱাৰি। মই এতিয়া এইফালে যাম বাগানৰ মাজে আৰু এইফালে পানী পাই পাতবিলাক ওলাইছে আৰু কোম্পানী বাগান। এইয়া মানুহজন ক'ৰবাৰ পৰা লাগে গৈ মহে লাগি ধৰিছোঁ আৰু ইয়াতে যাবই পৰা নাই। আৰু এতিয়া এইফালে মই নলাত জঁপিয়াব লাগিব। আকৌ নলা। এই কুহিটো দেখিছেনে কেনেকৈ ওলাই আছে? মই কাটি দিছোঁ। এনেকৈ ওলাই থাকে এডলীয়া কচু। আৰু কচু বিচাৰি ইমানকেইডাল পালোঁ। আৰু এইফালে এই গলিটোৱেদি মানুহজনে সোমাই পিনি বাগানৰ মাজত গৈ বিচাৰি ফুৰিছেগৈ। আৰু মই পালোঁ এইকেইডালি। এমুঠি কৰি মুঠতে এসাঁজৰ কৰিম আৰু এসাঁজৰ কৰি ঘৰলৈ নিম খাবলৈ। চিনাকি কৰি দিয়া আকৌ গছ কেইজোপা। আৰু এডলীয়া কচু গছ কেইজোপা এইকেইজোপাই হৈছে। আপোনালোকে চিনি পাইছে নাই এইকেইজোপা? কচু বহুত কেইবিধ আছে আকৌ, কিন্তু এই কচুবিধটোৰ নাম হৈছে এডলীয়া কচু। আৰু আপোনালোকৰ সেইফালে কি কচু বুলি কয় জনাবচোন কমেণ্ট কৰি। এইটো কি বস্তু চিনি পাইছেনে? এই বস্তুটোৰ নাম হৈছে টিকনি বৰুৱা। আৰু এইফালে এইডাল মই হাতে ছিঙিব নোৱাৰি কেনে এনেকৈ থৈ দিলোঁ। এইডাল হাতে ছিঙিব নোৱাৰিব আকৌ। এতিয়া আমি ঘৰলৈ আহি আছোঁ। এই আছোঁ টিকনি বৰুৱা শাক আমালৈ 3টালৈহে আমি ধুনীয়াকৈ সাজু হৈ যাব। আৰু এতিয়া ঘৰলৈ আহি আছোঁ। আৰু মানুহজন এইফালে গ'লেই ক'ৰবাৰ পালেগৈ আকৌ। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।